পৰ্যাপ্ত পৰিমাণৰ বৰষুণৰ অভাৱত গহপুৰ সমজিলাৰ অধিকাংশ স্থানতে কৃষকসকলে শালি ধান খেতি কৰাৰ ক্ষেত্ৰত ভয়ংকৰ সমস্যাৰ সন্মুখীন হৈছে। তীব্ৰ খৰাং চলি থকাৰ সময়ত গহপুৰ সমজিলাৰ উত্তৰ কলাবাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত গোপচাৰকুৰি ফৰেষ্টৰ কৃষকসকলে জলসিঞ্চন বিভাগৰ সহযোগিতাত কৃষিকাৰ্য কৰিবলৈ সমৰ্থ হৈছে। উল্লেখ্য যে অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ গহপুৰ সংমণ্ডলৰ অধীনত গোপচাৰগুৰি ফৰেষ্টত স্থাপন কৰা গোপচাৰগুৰি গভীৰ নলীনাদ আঁচনিখনৰ জৰিয়তে ৩০ হেক্টৰ কৃষিভূমিত শালি খেতি আৰম্ভ কৰিছে অঞ্চলটোৰ কৃষকসকলে। উক্ত আঁচনিখনৰ সহায়ত খেতি আৰম্ভ কৰা বহু কৃষকৰ কৃষিভূমিৰ শস্যই ইতিমধ্যে সজাল ধৰি সেউজীয়া হৈ পৰিছে। আঁচনিখনৰ শাখা বিষয়া তথা জলসিঞ্চন বিভাগৰ গহপুৰৰ সংমণ্ডলৰ সহকাৰী অভিযন্তা আদিত্য যোশী, আঁচনিখনৰ সহকাৰী বিষ্ণু বৰা আৰু খালাচী ৰঞ্জিত বৰাই প্ৰতিদিনে নিৰ্দিষ্ট সময়ত উক্ত স্থানত উপস্থিত থাকি কৃষকসকলৰ কৃষিভূমিত পানী যোগান ধৰাৰ সমান্তৰালভাৱে কৃষিভূমিসমূহ পৰিদৰ্শন কৰি কৃষকসকলৰ অভাৱ অভিযোগৰ বুজ লোৱাৰো প্ৰয়াস কৰি আছে। 1986-87 চনত গোপচাৰগুৰি ফৰেষ্টত স্থাপন কৰা উক্ত আঁচনিখন চেঁচানৈৰ বানৰ কবলত পৰি বিধ্বস্ত হোৱাৰ পিছত 2012-13 চনত পুনৰ নিৰ্মাণ কৰি মুকলি কৰাৰ পিছৰে পৰা বৰ্তমানলৈকে কাৰ্যক্ষম হৈ আছে। গোপচাৰগুৰি গভীৰ নলীনাদ আঁচনিখনৰ জৰিয়তে তীব্ৰ খৰাঙৰ বতৰতো গোপচাৰগুৰি ফৰেষ্টৰ কৃষকসকলে সুকলমে কৃষিকাৰ্য সম্পাদন কৰিবলৈ পাই সন্তুষ্টি প্ৰকাশ কৰিছে। এখন গোপচাৰগুৰি গাঁৱত গোপচাৰগুৰি গভীৰ নলীনাদ আঁচনি, ইয়াৰ জৰিয়তে ইৰিগেশ্যন পটেঞ্চিয়েল যোনটো আমাৰ 30 হেক্টৰ মাটিৰ কাৰণে আছে, আৰু আমি আপোনালোকে দেখিব পৰাৰ নিচিনাকৈ আমি প্ৰতিদিনে কণ্টিনিউৱাছ ৱাটাৰ ছাপ্লাই টু দ্য পেৰিফিল্ড কৰি আছোঁ। যিহেতু ৰাজ্যত ড্ৰট লাইক ছিটুৱেশ্যনৰ দৰে এটা কৃষিৰ বাবে ভয়াৱহ ছিটুৱেশ্যন, আৰু সেই ছিটুৱেশ্যনৰ লগত ডিল কৰিবৰ কাৰণে আমি এনেদৰে ডেইলি কণ্টিনিউৱাছ ৱাটাৰ ছাপ্লাই কৰি আছোঁ। যিহেতু আমাৰ কৃষিজীৱী ৰাইজে আমাৰ শালি খেতিৰ মানে আৰম্ভ কৰিছে, আৰু তাৰ বাবে ঠিক মানে যিমান পৰিমাণে পানীৰ প্ৰয়োজন আমি সদায় তেওঁলোকক প্ৰয়োজনভাৱে দি সেইটো আমি আমাৰ স্কিমৰ জৰিয়তে উপলব্ধ কৰাই আছোঁ। আমি ইয়াৰ 30 হেক্টৰ মাটি যেনেকৈ যিদৰে মই ক'লোঁ যে আমাৰ DTW স্কিম 20 HP মটৰে 30 হেক্টৰ মাটি সাঙুৰি লয়, আৰু ঠিক তেনেকৈ আমি ইয়াত ৱাটাৰ ছাপ্লাই কৰি আছোঁ। ইয়াতে আমাৰ এতিয়া স্কিমৰ টোটেল কৃষকৰ সংখ্যা 35 জন, আৰু তাৰে আজি যেনিবা 10 গৰাকী কৃষিয়ে ল'লে, কাইলৈ 5 গৰাকী, ঠিক তেনেকৈ ভাগ কৰি আমি তেওঁলোকৰ মাজত পানীটো দি আছোঁ। আপুনি দেখিব পাইছে যে আপুনি অলপ দেখাই দিব এইফালে, এয়া চাওক আমি সেইটো এই স্কিমৰে ফল চাগে, এয়া আমাৰ পথাৰখন সেউজীয়া হৈ পৰিছে। ঠিক তেনেদৰে আমি যদি আৰু স্কিম আমাৰ গহপুৰ অঞ্চলত, গহপুৰ কনষ্টিটুৱেঞ্চি এছেম্বলিত যদি LAC-খনত যদি আমি তেনেকুৱা স্কিম দিব পাৰোঁ, মই ভাবোঁ যে আমি এই খৰাং ছিটুৱেশ্যনৰ পৰা আমি হাত সাৰিব পাৰিম। এই আঁচনিখন ময়ে অনা, মানে 86-87ত এই আঁচনিখন ময়ে আনিছিলোঁ। মই তেতিয়া PIC বৰ্ডৰ সদস্য আছিলোঁ। এতিয়া বৰ্তমানটো মোৰ ৱাটাৰ ইউজাৰ দায়িত্বত আছে, আৰু এনে চোৱা চিতা মই কৰি থাকোঁ। গভীৰ নলীনাদৰ বিষয়ে মই সহায়ো কৰোঁ যথেষ্ট। বহুত উপকৃত হৈছে। এতিয়া এডৰাও মাটি খালী নাই, যথেষ্ট মানে উপকৃত হৈছে। ইয়াত নাই যদিও আমাৰ 300 বিঘামান আমাৰ গোপচাৰগুৰি এৰিয়াত আছে। খেতি চিজন মানে এই বছৰ বহাগৰ পৰাই চলি আছে, আৰু যিকেইটা অপাৰেটৰ বা পানী দিয়া মানুহবিলাকে আমাৰ বৰা আছে, 2 বৰা বাৰু, গতিকে তেওঁবিলাকে নেখাই নবৈ একেবাৰে ৰাতিপুৱা 6টা নবজা আগতে আহি পায়। তেওঁবিলাকক বৰ শলাগিবলগীয়া। তাৰমানে তেওঁবিলাকে এনেকুৱা সহায় কৰিছে এই খৰাং বতৰত, তেওঁবিলাকে মানে যথেষ্ট তেওঁবিলাকৰ সহায়ত আজি ৰাইজে খেতি কৰিব পাৰিছে জলসিঞ্চন বিভাগৰ পানীৰ লগত। গহপুৰৰ পৰা ৰমেন বৰা ৰিপৰ্ট, অংকুৰিত অসম।